নমস্কাৰ বন্ধু বান্ধৱীসকল। তো আজিৰ এইটো ভিডিঅ'তে আমি আলোচনা কৰিম বন্ধন বেংকৰ ফালৰ পৰা যিবিলাক ভেকেঞ্চি ওলাইছে সেইবিলাক ভেকেঞ্চিৰ বিষয়ে আমি আলোচনা কৰিম। তো বন্ধন বেংকৰ কাৰণে যিবিলাক ভেকেঞ্চি ওলাইছে অসমতে ওলাইছে, গুৱাহাটী আছে, শিলচৰ আছে, গুৱাহাটীত এইবিলাকতে ভেকেঞ্চি ওলাইছে। তো এইটোৰ বিষয়ে আমি ভালদৰে আলোচনা কৰিম, বলো আগবাঢ়ো আহা। জব ভেকেঞ্চি হৈছে বন্ধন বেংক ৰিকুৱাৰমেণ্ট 2026। তো ফাৰ্ষ্টত আহিছে গুৱাহাটী চিটিৰ কাৰণে জব এ ব্ৰাঞ্চ চেলছ এক্সিকিউটিভ, ফ্ৰেছাৰ কেণ্ডিডেট ৱেলকাম। মানে যিবিলাকক বন্ধন বেংকত বা কোনো ধৰণৰ ফাইনেন্স কোম্পানীত বা বেংকত ৱৰ্কিঙৰ এক্সপিৰিয়েঞ্চ নাই সেইসকলৰ বাবেও এইটো এলিজিবল হয়, সেইসকলে আবেদন কৰিব পাৰিব। তো এজ লিমিট হৈছে 21 বছৰৰ পৰা 23 বছৰলৈকে। এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে গ্ৰেজুৱেশ্যন উইথ মিনিমাম 45 মাৰ্কছ ইন এনি টু বৰ্ডছ অফ ইউনিভাৰ্চিটি। মানে BA, BSc, BCom, BBA, BCA যিবিলাক কৰিছে সেইবিলাকে এপ্লাই কৰিব লাগিব, কিন্তু ইউনিভাৰ্চিটিৰ আণ্ডাৰত থাকিব লাগিব আৰু গ্ৰেজুৱেশ্যনত মিনিমাম 45% থাকিব লাগিব। এইটো হ'ল 1 নম্বৰ ভেকেঞ্চি। আৰু 2 নম্বৰ ভেকেঞ্চিত আহিছে কাৰেণ্ট একাউণ্ট মেনেজাৰ, গুৱাহাটী চিটি ব্ৰাঞ্চেছ। মানে গুৱাহাটী চিটিৰ যিটো ব্ৰাঞ্চ আছে বন্ধন বেংকৰ, সেইটো ব্ৰাঞ্চত মানে কাৰেণ্ট একাউণ্টৰ মেনেজাৰৰ পদটো খালী হৈছে। ইয়াৰ কাৰণে আপোনালোকক এক্সপিৰিয়েঞ্চ বিচাৰিছে, 2 বছৰৰ পৰা 4 বছৰলৈকে এক্সপিৰিয়েঞ্চ বিচাৰিছে। আৰু এজ লিমিটটো বিচাৰিছে 25 পৰা 32 বছৰলৈকে। মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন লাগিব এইটোৰ কাৰণে। আৰু 3 নম্বৰটো ভেকেঞ্চি হৈছে কাষ্টমাৰ ৰিলেশ্যনশ্বিপ অফিচাৰ, গুৱাহাটী ব্ৰাঞ্চতে আছে। এইটো মানে আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে, মিনিমাম 2 বছৰৰ পৰা 4 বছৰলৈকে এক্সপিৰিয়েঞ্চ বিচাৰিছে। ইয়াৰে কাম থাকিব আপোনালোকৰ বেংকিং অপাৰেশ্যনৰ কাম থাকিব লাগিব, চেলছৰ কাম থাকিব লাগিব, ইঞ্চুৰেঞ্চৰ কাম কৰিব লাগিব আৰু ক্ৰছ চেলিঙৰ কাম কৰিব লাগিব। গুড কমাণ্ড অভাৰ লোকেল লেংগুৱেজ এণ্ড ইংলিছ লেংগুৱেজ। মানে আপোনালোকে অসমীয়া ভাষাটো বা যাতে জবটো পাব বা গুৱাহাটীত যিটো লোকেল লেংগুৱেজ, লোকেল ভাষা, মানে তাৰে স্থানীয় ভাষা জানিব লাগিব আৰু ইংৰাজী ভাষাও জানিব লাগিব। এজ লিমিটটো হৈছে 25 পৰা 35 বছৰলৈকে। আৰু কোৱালিফিকেশ্যন হৈছে মিনিমাম গ্ৰেজুৱেশ্যন লাগিব। আৰু 4 নম্বৰ পদটো হৈছে ব্ৰাঞ্চ চেলছ মেনেজাৰ, গুৱাহাটী চিটি। ইয়াৰে বাবে এক্সপিৰিয়েঞ্চ বিচাৰিছে 4 বছৰৰ পৰা 6 বছৰলৈকে এক্সপিৰিয়েঞ্চ বিচাৰিছে। ব্ৰাঞ্চত কাম কৰা সকলে বিচাৰিছে উইথ প্ৰফাইল। মানে আপুনি যিটো ব্ৰাঞ্চত কাম কৰিছে ইয়াৰে এটা চাৰ্টিফিকেট থাকে এক্সপিৰিয়েঞ্চৰ, সেইটো চাৰ্টিফিকেট লৈ যাবলৈ দিছে। তাৰপিছত 5 নম্বৰ ভেকেঞ্চিটো আহিছে ছিনিয়ৰ চেলছ এক্সিকিউটিভ, গুৱাহাটী চিটি ব্ৰাঞ্চ। ইয়াৰ বাবে এক্সপিৰিয়েঞ্চ বিচাৰিছে 1 বছৰৰ পৰা 3 বছৰলৈকে এক্সপিৰিয়েঞ্চ বিচাৰিছে উইথ ব্ৰাঞ্চ বেংকিং, চেলছ এণ্ড ফিনেন্সিয়েল ইনষ্টিটিউশ্যন। বেংকত অথবা যিবিলাক আপোনালোকৰ ফিনেন্সিয়েল ইনষ্টিটিউট আছে, বন্ধন বেংক আছে, তাৰপিছত এক্সিছ বেংক আছে, HDFC বেংক আছে, এইবিলাকক কাম কৰা হ'ব লাগিব। আৰু এজ লিমিটটো হৈছে 22 বছৰৰ পৰা 32 বছৰলৈকে। এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে গ্ৰেজুৱেশ্যন উইথ 45 মাৰ্কছ। মানে মিনিমাম 45 মাৰ্কছ লাগিবই। তো আজিৰ এইটো ভিডিঅ'ত এইখিনি আলোচনা কৰিলোঁ। আৰু এপ্লাই ডেটটো হৈছে, মানে এপ্লাইটো কেনেকৈ কৰিব সেইটো মই ডিছক্ৰিপশ্যনত লিংক দি ৰাখিম। তাৰে পৰা যাই কিনে আপোনালোকে এটা বায়'ডাটা বনাই কিনে তাতে ডাইৰেক্ট পৰ্টেলত গৈ গ'লে এপ্লাই কৰিব পাৰিব। ইয়াৰ বাবে কোনো অসুবিধা নাই, কোনো ধৰণৰ ফিজ পে'মেণ্ট কৰিব নালাগে, ফ্ৰীতে এপ্লাই কৰিব পাৰিব। তো থেংক ইউ। আজিৰ ভিডিঅ' এইটোৰ কাৰণে গোটেইখিনি চাবৰ বাবে ধন্যবাদ জনালোঁ।